নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল ৰহস্যময় অসমৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ চেনেলত আমি প্ৰায় হৰৰ কণ্টেণ্ট দি থাকোঁ আৰু আজিও আমি আন দিনৰ দৰে এটা মাইথলজিকেল হৰৰ কণ্টেণ্ট আপোনালোকৰ ওচৰত লৈ আহিছোঁ। পৃথিৱীত ভাল বেয়া সকলো শক্তিয়ে থাকে আৰু যিবিলাক শক্তি আমি চকুৰে দেখা নাপাওঁ সেইবিলাকক অলৌকিক শক্তি বুলি কোৱা হয়। আজি আমি ক'ব ওলোৱা কৰ্ণবিচাৰিণী হৈছে অলৌকিক শক্তিৰে সমৃদ্ধ দেৱীৰ এটা নিম্ন স্বৰূপ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰক। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰ্ণবিচাৰিণী ভূত প্ৰেতৰ দৰে সাধাৰণতে দেখা পোৱা নাযায়। কেৱল সাধনা কৰিহে কৰ্ণবিচাৰিণী দেখিব পাৰি। কৰ্ণবিচাৰিণীৰ বহুত কেইটা সাধনা পদ্ধতি আছে আৰু সকলোবোৰ পদ্ধতি বহুত কঠিন। এই পদ্ধতিবিলাকৰ ভিতৰত বামাচাৰ নামৰ পদ্ধতিৰে কৰ্ণবিচাৰিণী সোনকালে সাধনা কৰিব পাৰি আৰু সেইবাবে বহুতে এই পদ্ধতিটো ব্যৱহাৰ কৰে। কৰ্ণবিচাৰিণীৰ বহুত শক্তি থাকে আৰু সাধকে প্ৰাপ্তিৰ পিছত কৰ্ণবিচাৰিণীৰ দ্বাৰা নিজৰ কাম কৰিব পাৰে। কৰ্ণবিচাৰিণীয়ে পৃথিৱীৰ সকলো কথা জানে আৰু সাধকজনক অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো কথা ক'ব পাৰে। কৰ্ণবিচাৰিণীক সাধকৰ বাহিৰে বেলেগ কোনো দেখা নাপায়। কৰ্ণবিচাৰিণীক দেৱীৰ এটা নিম্ন অৱতাৰ বুলি কোৱা হয় আৰু মানুহে ইয়াক বেয়া কামত ব্যৱহাৰ কৰে আৰু কৰ্ণবিচাৰিণী বহুত কামাতুৰ হয়। কৰ্ণবিচাৰিণী সাধনাৰ বাবে ব্যৱহাৰ কৰা বামাচাৰ পদ্ধতি বহুত কঠিন, কিন্তু এই পদ্ধতিৰে সোনকালে কৰ্ণবিচাৰিণীৰ প্ৰাপ্তি হয় আৰু কেৱল অমাৱস্যাৰ নিশাহে কৰ্ণবিচাৰিণীৰ প্ৰাপ্তি হ'ব পাৰে। সাধনাৰ আগত সাধকজনে এজন গুৰুৰ পৰা প্ৰক্ৰিয়াসমূহ ভালকৈ জানি মন্ত্ৰ উচ্চাৰণ কৰিলে সাধনা সম্পূৰ্ণ হয়। কৰ্ণবিচাৰিণী প্ৰাপ্তিৰ ৩ দিন আগত সাধকে একো খাব নোৱাৰে। কেৱল নিজৰ মলমূত্ৰহে খাব পাৰে আৰু নিজৰ গাত মলমূত্ৰ ঘঁহিব লাগে। এই সময়ছোৱাত সাধকজনে গা ধুব নোৱাৰে আৰু যিমান বেছি পাৰে সিমান বেছি লেতেৰা হৈ থাকিব লাগে। কৰ্ণবিচাৰিণী অহাৰ আগত সাধকজনক বহুত পৰীক্ষা লয় আৰু আহি সাধকজনৰ কাণত ফুচফুচাই অহাৰ সংকেত দিয়ে আৰু ইয়াৰ পিছত এটা ভয়ানক ৰূপত আহি দেখা দিয়ে। যদি সাধকজনে ভয় নকৰাকৈ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে তেন্তে কৰ্ণবিচাৰিণীৰ প্ৰাপ্তি হয় আৰু যদি ভয় কৰি সাধনাৰ সময়ত বনোৱা ঘেৰা পাৰ কৰে তেতিয়া মানুহজনৰ মানসিক ভাৰসাম্য হেৰাব পাৰে বা মৃত্যু হ'ব পাৰে। কৰ্ণবিচাৰিণীৰ প্ৰাপ্তি হোৱাৰ পিছত প্ৰথমতে কৰ্ণবিচাৰিণীয়ে সাধকজনৰ লগত সম্ভোগ কৰে আৰু সম্ভোগৰ পিছত সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত হয়। কৰ্ণবিচাৰিণীক ৩ ধৰণৰ চৰিত্ৰৰ যিকোনো এটা ধৰণেহে ল'ব পাৰি। পত্নী, মা বা ভণ্টি এই তিনিটাৰ এটা সাধকজনে বাছি ল'ব লাগে। যদি পত্নী হিচাপে প্ৰাপ্তি হয়, সাধকজনৰ পত্নীক কৰ্ণবিচাৰিণীয়ে মাৰি পেলায় আৰু আন ২ ধৰণেও একে হয়। যি স্বৰূপত কৰ্ণবিচাৰিণীৰ প্ৰাপ্তি হ'ব, সাধকজনৰ জীৱনত আৰু বেলেগ কোনো তেনেকুৱা থাকিব নোৱাৰিব। যিবিলাক মানুহে কৰ্ণবিচাৰিণীৰ প্ৰাপ্তি কৰে তেওঁলোকে বেলেগৰ অতীত, বৰ্তমান বা ভৱিষ্যত ক'ব পাৰে, কাৰণ কৰ্ণবিচাৰিণীয়ে সাধকজনক সকলো কথা কৈ থাকে। কৰ্ণবিচাৰিণী প্ৰাপ্ত মানুহৰ মৃত্যুৰ আগত কৰ্ণবিচাৰিণীজনক নিজৰ শিষ্যক দি যাব লাগে। যদি কৰ্ণবিচাৰিণী নিদিয়াকৈ মানুহজনৰ মৃত্যু হয় তেন্তে মানুহজনৰ চিতাত জুই দিলে মানুহজন জ্বলি নাযায় আৰু মানুহজনৰ মৃত্যুৰ পিছত কৰ্ণবিচাৰিণীয়ে মানুহজনৰ ঘৰ ধ্বংস কৰি পেলায়। যদি কোনোবা গুৰুৱে কৰ্ণবিচাৰিণী শিষ্যক দিব খোজে তেতিয়াও শিষ্যজনে সেই একে প্ৰক্ৰিয়া কৰিব লাগে আৰু একে পৰীক্ষা দিব লাগে। কৰ্ণবিচাৰিণী সাধনা কোনো ধেমালিতে কৰা বস্তু নহয়। যদি সঠিক মন্ত্ৰ উচ্চাৰণ হয় তেতিয়াহ'লে সময়ৰ আগত প্ৰাপ্তি হয়। এনেকুৱা বহুত কাহিনী আছে য'ত ধেমালিতে কোনোবাই কৰ্ণবিচাৰিণীৰ আহ্বান কৰে, য'ত কৰ্ণবিচাৰিণীয়ে ঘৰখন ধ্বংস কৰি দিয়ে আৰু সাধকৰ লগত সম্ভোগ কৰি তেওঁক মৃত্যুৰ মুখলৈ লৈ যায়। আমাৰ আজিৰ ভিডিঅ'টো আছিল কৰ্ণবিচাৰিণীৰ বিষয়ে। যদি আপোনালোকে কৰ্ণবিচাৰিণীৰ হৰৰ ষ্টৰী বিচাৰে তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।